Ah. Kiu. Papa. Hera. গুড মৰ্নিং জনাইছোঁ সকলোকে আৰু মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল ববিতা বৰ্মন আৰু ববি ভ্লগছলৈ স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। মই আজি 15 দিনৰ হিচাপ কৰিবলৈ লৈছোঁ। মই যে 15 দিন ৰাসৰ ডিউটি গৈছিলোঁ তাতে কোৱাৰ্টাৰত কি এৰি গৈছিলোঁ আৰু ঘূৰি আহি কি পালোঁ। 15 দিনীয়া এটা যাত্ৰাৰ পোৱা নোপোৱাৰ হিচাপ। জীৱনটোত জানো পোৱা নোপোৱাৰ হিচাপ কৰি কিবা লাভ আছে? তথাপিতো পোৱাখিনিতো পোৱা বুলিয়ে ক'ব লাগিব আৰু হেৰুৱাখিনি হেৰুৱা বুলিয়ে ক'ব লাগিব। যি কি নহওক, এয়া দেখিছে নহয়, আহি হেডকোৱাৰ্টাৰ সোমালোঁ আৰু এই পৰিৱেশটো মোৰ কাৰণে বহুত বেছি ভাল লগা পৰিৱেশ। এনেকুৱা সেউজীয়া মোৰ সদায়ে প্ৰিয় আৰু মোৰ প্ৰায়বোৰ ভিডিঅ'তে এনেধৰণৰ সেউজীয়া গছ, ৰাস্তা আদিবোৰ দেখা পাই থাকে আপোনালোকে। ভিডিঅ'টো ইমান দৰকাৰী নহ'লেও পোৱা নোপোৱাৰ হিচাপৰ স্মৃতি হিচাপে ৰাখি থলোঁ। কোনোবাই নাচালে স্কিপ কৰিব। আমি যে ডিউটিলৈ যাওঁ, ঘূৰি আহি কি পাওঁ, মানে কি হেৰুৱাওঁ তাকে দেখুৱাবলৈ লৈছোঁ। বিশেষ একো নাই, তথাপিতো প্ৰথমৰ পৰা দেখুৱাবলৈ লৈছোঁ। চাওকচোন ভিডিঅ'টো শেষলৈকে। প্ৰথমতে এই জলকীয়াখিনি দেখুৱাই লৈছোঁ। চাওকচোন কিমান ধুনীয়াকৈ পকিছে। আৰু এই জলকীয়াখিনি মই 15 দিন ৰাসৰ ডিউটি যাওঁতে পকিছিলে, মানে যোৱাৰ আগতে যিখিনি পুৰঠ জলকীয়া আছিল গোটেইখিনি ছিঙি লৈছিলোঁ বাৰু। আৰু এইকেইদিনত এইখিনি পকি ধুনীয়াকৈ হৈ আছে আৰু বহুত চৰায়ে খাইছে। তথাপিতো চাওকচোন কিমান মৰম লাগে নহয়নে বাৰু। আৰু এতিয়া কি হেৰুৱালোনো এই 15 দিনত তাকে দেখুৱাইছোঁ। ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু প্ৰথমতে পাকঘৰটোত সোমায়ে আমাৰ যে জুই জ্বলোৱা চৌকাটো আছে তাতে এই মেকুৰী পোৱালিটো দেখিলোঁ। মেকুৰীয়ে পোৱালি দিয়া হেনো ভাল, যি কি নহওক দেখিলোঁ। আৰু এইফালে বেটাই বহুদিনৰ মূৰত ঘৰখন পাইছেহি আৰু তেওঁ মানে খেলাত ব্যস্ত হৈ আছে। বহুত বেছি ভাল পায় মাটিত খেলি। আৰু এয়া দেখিছে নহয়, মোৰ পাকঘৰৰ যে লিপাই কৰিছিলোঁ এতিয়া আকৌ আগৰ দৰে হৈ থাকিল, বেয়া হৈ গ'ল, আকৌ লিপাই কৰিব লাগিব। যি কি নহওক, আৰু এয়া হৈছে মুৰ্গী পোৱালি আৰু এয়া হৈছে নন্দখুৰা। মানে আজি হ'ল 1 ডিচেম্বৰ আৰু আজিৰ পৰা আমি এই খুৰাজনৰ পৰাই গাখীৰ ল'ম। আগতে মাহী এজনীয়ে দিছিলে, কিন্তু তেওঁ হেনো এতিয়া দিব নোৱাৰে। নাজানো, তেওঁ এটাই কথা ক'লে যে তুমি ইমান দিন নাছিলা, 15 দিন 12 দিন, তেওঁ হেনো গাখীৰ দিব নোৱাৰে। যি কি নহওক নাজানো, তেওঁৰ বিজনেছত ডাউন পৰিলে নে কি, 15 দিন নাথাকোঁতে তেওঁ হেনো এতিয়া গাখীৰ দিব নোৱাৰে বুলি কৈছে। যি কি নহওক, চাকৰি কৰিছোঁ যেতিয়া ডিউটিটো যাবই লাগিব। আৰু বিশেষ কৰি ছুটি, আমি যেতিয়া ছুটি পাওঁতো ছুটি যাবই লাগিব। আমি যে গাখীৰটো লৈছোঁ কাৰণে ছুটি নাযাম বা ডিউটি নাযাম তেনেকুৱা কোনো কথা নহয়। আৰু গাখীৰ খুৰাৰ নাম্বাৰটো ৰাখিলোঁ আৰু শেষত সন্ধিয়া হিচাপ কৰিবলৈ ল'লোঁ কুকুৰা কেইটা আছে। আগতে আমাৰ 10জনী কুকুৰা পোৱালি আছিলে, তাৰে প্ৰথমবাৰ ডিউটি যাওঁতে 2টা নাইকিয়া হ'ল আৰু এতিয়া বোধহয় 2টামান নাইকিয়া হৈছে। যি কি নহওক, ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা বোলে জনাব। বা বাই, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বা